Hello everyone, good morning and welcome back to my YouTube channel Muslim Gym. আজিৰ ভিডিঅ'টো সেই সকলৰ বাবে যিসকলে বহুত বেছি ভয় খাই আছে এন্ট্ৰেন্সক লৈ হয় মাজত মাত্ৰ দুটা দিন আৰু এই দুটা দিনত কি কৰিব লাগে ভয় খোৱা সকলে মই তাৰ বিষয়ে অকনমান কথা পাতিম আৰু যিসকলে ভিডিঅ'টো প্ৰয়োজনীয় বুলি নাভাবে তেওঁলোকে নাচালেও কোনো কথা নাই ঠিক আছে তো প্ৰথম কথা হল ইমান ভয় খাবলগীয়া একো নাই হয় বহুতৰ কমেন্ট মেছেজ পাইছো মই ভয় খাইছে তেওঁলোকে গম পাইছো এইটো এনেকুৱা এটা সময় যেটো সময়ত আমাক খুব বেছি মানে মেন্টালি ষ্ট্ৰং হৈ থকাটো খুব বেছি প্ৰয়োজন হয় কাৰণ আমি এটা দেউনাৰ পৰা আন এটা দেউনালৈ গৈ আছো তো এইটো এটা বেলেগ জাৰ্নি হয় বেলেগ এক্সপেৰিয়েন্স মই নিজেও মানে এইটো ফিল কৰিছিলো এটা প্ৰেছাৰ থাকে মানুহৰ ঠিক আছে তো সেই প্ৰেছাৰটো তুমি হ্যান্ডেল কৰি এন্ট্ৰেন্স এক্সামত বহি এটা ভাল ৰিজাল্ট কৰালৈকে তোমাৰ একমাত্ৰ এটাই বস্তু থাকিব লাগিব সেইটো হৈছে পেশেন্ট আৰু এইটো মানে মাইন্ডটো ইউজ কৰিব লাগিব ঠিক আছে তো বহুতৰ মাইন্ড লক হৈ যায় জনাৰ পাছতো নোৱাৰা হৈ যায় তেনেকুৱা হৈ যায় মোৰ লগতো তেনেকুৱা হৈছে দুই এটা এন্ট্ৰেন্সত যে আমি জানাৰ পিছতো আমাৰ এনেকুৱা হয় আমি কৰিব নোৱাৰো আনসাৰটো কিন্তু ঘৰত আহি দেখো যে আৰে এইটোহে আছিল আনসাৰ সো ইমান হেকাৰণে ভয় খাব নালাগে মানে একদম কনফিডেন্ট থাকা যিসকলে ভয় খাইছে মই কম কনফিডেন্ট থাকা আৰু মেইন কথা হল এই দুটা দিনত আমি কি কৰিব লাগিব ঠিক আছে তো প্ৰথম কথা হল ডিব্ৰুগড় ইউনিভাৰ্সিটিত অলৰেডি এক্সাম তোমালোকে দিছা মই সেইটো কথা গম পাইছো আৰু দিছা খুব ভাল কথা বহুতে কৈছে টান পেপাৰ আহিছে এতিয়া মই হেতু কথালে কম কম্পেৰিজন ইউনিভাৰ্সিটি বিলাকৰ মাজৰ এন্ট্ৰেন্সক লৈ ইমান নহয় কাৰণ সবৰে পেপাৰ প্যাটাৰ্ন বেলেগ বেলেগ থাকে ডিব্ৰুগড় ইউনিভাৰ্সিটি পেপাৰ প্যাটাৰ্নটো আগৰ পৰাই টাফ হৈ আহিছে আৰু হেতু কাৰণে বাকি এখন ইউনিভাৰ্সিটি কম্পেৰিজনত তাত অলপ বেছি টাফ হয় বেছি কম্পিটিশন হয় নিচিনা মোৰ ফিল হয় পাৰ্সোনালি ফিল হয় ঠিক আছে কাৰণ মই যেটা এন্ট্ৰেন্স দিছিলো তাতে তাৰ কোৱেশ্চন মই নেটত ফলো হোৱা দেখিবলৈ পাইছো গতিকে এটো এটা কি কম টাফ হয় ইমান বেছি হেতু বস্তুগুলো চিন্তা কৰি থাকিলে তোমালোকৰ বেছিকে এনজাইটি হ'ব বেছিকে ভয় খাবা বেছিকে ডিপ্ৰেছন হ'ব গতিকে এইবোৰ একদম ইগনোৰ কৰা হেতু যি হল বাকি কেটা ভালকে দিও হেতু কথা হেতু তোমালোকে বেছিকে মানে ফোকাস কৰাটো বেছি প্ৰয়োজন হয় কাৰণ এটা এন্ট্ৰেন্স গৈছে বাকি কেখনৰ ৰাস্তাটো খোলা আছে তোমালোকৰ কাৰণে সময় আছে এক্সপেৰিয়েন্স পালা ভাল কথা খুব ভাল হল এতিয়া কথাটো হৈছে এই দুদিনত তোমালোকে কি কৰিবা এতিয়া সোৱা তোমালোকে ডিব্ৰুগড়ত কি কৰিলা নাজানো কিন্তু ম্যাক্সিমামৰ প্ৰবলেম হৈছে পেপাৰখন কমপ্লিট কৰাত কোৱেশ্চনখিনি পঢ়ি হোৱা নাই টাইম কভাৰ হোৱা নাই অবিয়াসলি এটা প্ৰবলেম হৈছে নহয় আৰু তোমালোকে যেটো মানে ওএমআৰচিটত কৰিব লাগে গুল কৰিব লাগে হেতু খুব বেছি প্ৰবলেম হৈছে তো মই কম তোমালোকে যেটো এডমিট কাৰ্ড পাইছা এডমিট কাৰ্ডটোত থকা নাম্বাৰটো তোমালোকে আগতীয়াকে তোমালোকৰ যদি কৰবাত যদি কিবা মানে ওএমআৰচিট বা তেনেকুৱা ধৰণৰ আছে সুবিধা আছে তেনেকুৱা ধৰণৰ তোমালোকে হেতু আগতীয়াকে লিখিবলৈ চেষ্টা কৰা বা লিখা যাতে তোমালোকে এক্সামত সেই বস্তুটো মানে ভুল নহয় ঠিক আছে বহুতৰ ভুল হোৱা দেখিছো তাৰমানে তো হেতু হৈছে প্ৰথম কথা তাৰ পিছত তোমালোকে গুল কৰা হেতুটো অকমান প্ৰবলেম হয় বাৰু হেতু বাৰু এই দিছো এতিয়া প্ৰথম কথা হৈছে 50টা কোৱেশ্চন বা 100টা কোৱেশ্চন যেটা আমি লগতে কৰিব লগা হয় আমাৰ মাইন্ডটোৱে মানে অলপ ডিস্টাৰ্ব ফিল কৰে কাৰণ আমি ইমান বেছি অবজেক্টিভস কোৱেশ্চন বৰ বেছি ফলো নকৰো এডুকেশনাল যেটো একাডেমিক লাইফ ঠিক আছে তো গতিকে এন্ট্ৰেন্সত যেতিয়া আমাৰ গুটেখিনি অবজেক্টিভছত আহে বহুত বেছি প্ৰবলেম হয় গতিকে এই দুদিনত যদি তোমালোকে কৰিব পাৰা আটাইতকৈ ডাঙৰ বা ভাল কামটো হৈছে তোমালোকে কোৱেশ্চন আনসাৰ সলভ কৰা আৰু মই কৈছো ডিব্ৰুগড় ইউনিভাৰ্সিটি কোৱেশ্চন পেপাৰ লগত তোমালোকে কম্পেৰিজন নকৰবা কিন্তু ডিব্ৰুগড় ইউনিভাৰ্সিটি যিবিলাক কোৱেশ্চন উজু টাইপৰ আহিছে হেবিলাক তোমালোকে এতিয়াও সলভ কৰিব পাৰা হেখন পেপাৰকে তোমালোকে সলভ কৰিব পাৰা ফৰ ৰেফাৰেন্স ঠিক আছে তেতিয়া তোমালোকৰ কি হ'ব মাইন্ডটো এক্টিভ হ'ব তোমালোকে গম পাবা আনসাৰটো কেনেকুৱা ধৰণৰ হ'ব পাৰে তোমালোকে যদি এতিয়া যদি ডেইলি যদি 100টা বা 200টা যদি কোৱেশ্চন যদি সলভ কৰি থাকা এক্সামৰ দিনা তোমালোকৰ ইমান টাফ নালাগে প্ৰথম কথা বা ভয়টো নাইকিয়া হৈ যাব কাৰণ তুমি কনফিডেন্ট হ'বা ন তুমি যেতিয়া এই দুদিনত যদি 200টা 400টা কোৱেশ্চন যদি তুমি সলভ কৰা 400টা কোৱেশ্চন তুমি তাত গৈ 50টাহে কৰিব লাগিছে অবিয়াসলি তোমাৰ কমন পৰিব এটো 100% শিওৰ তুমি জিয়ে নপঢ়া লাগিলে নিজৰ সাবজেক্টৰ কাৰণে কমন পৰিব কাৰণ আমাৰ গাট ফিলিং এটা আছে ন আমি কি আহিব কি নাহিব আমি নিজে পঢ়ি থাকিলে গম পাই যাও তো তেনেকুৱা নিচিনা কথা আৰু সেকেন্ড কথা হৈছে কি সোৱা বেলেগৰ লগত বহুত বেছি কথা পাতি এতিয়া সময় নষ্ট কৰিব দৰকাৰ নাই দুই এটা ভিডিও আৰামছে সোৱা বাস মানে টেকনিক বিলাক লবলৈ চেষ্টা কৰা যে এক্সামটো তুমি কেনেকৈ কোৱালিফাই কৰিবা ঠিক আছে যি সকলে বহুত বেছি ভয় খাই থাকে এক্সামটো ভয় খাই থাকিব আমাক এটা পেশেন্ট লাগিব পেশেন্টটো এনেকুৱা ধৰণৰ আমি কোৱেশ্চনটো পঢ়িবৰ কাৰণে পেশেন্ট লাগিব যদি কোৱেশ্চনটো পঢ়ি আনসাৰটো সলভ কৰিব লাগে যদি আমাৰ পেশেন্ট নাথাকে বা ধৈৰ্য নাথাকে তেতিয়া কি হ'ব ঘৰত আহি এনেকুৱা লাগিব এটো ইজি আছিল এটো ইজি আছিল এটো নোৱাৰিলে তেনেকুৱা দিনা লাগে নাই মোৰ তেনেকুৱা হৈছে মানে সো মই কম তোমালোকে কনফিডেন্ট থাকা কোৱেশ্চন আনসাৰ সলভ কৰি থাকা আৰু মেইন কথাটো হৈছে যি বস্তু লাগে এতিয়াই ৰেডি কৰি থোৱা যেনেকৈ আমাক তিনটা বস্তু লগত নিব দিছে মানি ৰিসিপ্ট নিব দিছে এডমিট কাৰ্ড নিব দিছে আৰু এটা আইডেন্টিটি প্ৰুফ উইথ ফটোকপি মানে জেৰক্স কপি সো এইটা বস্তু ৰেডি কৰি থোৱা নিজৰ বস্তুখিনি ৰেডি কৰি আৰামছে থোৱা সময়তকৈ আগতে যাবৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেয়াৰ হৈ থাকা
বাছ ডেটছ ইট এক্সামটো যি আহিব ধুনীয়াকৈ ফুলফিল কৰিবা কাৰণ নিগেটিভ মাৰ্কিং আছে বুলি এতিয়ালৈকে আমি গম পোৱা নাই যিহেতু গম পোৱা নাই গতিকে নিগেটিভ মাৰ্কিং নাহে আৰু নাহে যেতিয়া তুমি পেপাৰখন 100% কভাৰ কৰাটো ইজ ভেৰি নেচেচাৰী ফৰ ইউ কাৰণ তুমি 10টা কুৱেশ্যন পঢ়া নাই ঠিক আছে তুমি যদি নজনাকেও যদি কৰি আহা তাৰ ভিতৰত যদি তোমাৰ 3টাও যদি শুদ্ধ হ'ল তুমি 6 নম্বৰ বেছিকৈ পালা লজিকটো তেনেকুৱা ধৰণৰ কাৰণ শুদ্ধটো হ'বই আমি জানিম আৰু নাজানিম আৰু কেইটামান কুৱেশ্যন যদি আমি কৰোঁ নহয় আমাৰ শুদ্ধ যেনেকৈ হ'লেও হ'ব এইটো তোমালোকে প্ৰুফ চাবা এটা হ'লেও শুদ্ধ হ'ব 2 নম্বৰ পালেও তোমালোকৰ কাৰণে বহুত বেছি আধা নম্বৰতে মানুহে চিট নাপায় ঠিক আছে তো কথাবিলাক তেনেকুৱা আৰু এতিয়া মই আহিছোঁ জি কে পৰ্চনটোৰ কাৰণে জি কেৰ কাৰণে বহুতে সুধি আছে তো জি কেৰ কাৰণে এডুকেশ্যন ৰিলেটেড বস্তুবিলাকে আহে মই আগতে কৈছোঁ নিউ এডুকেশ্যন পলিচিৰ ওপৰত তোমালোকে অকণমান ভিডিঅ' চোৱা তাৰপিছত তোমালোকে কেইটামান এপছ আছে গভৰ্ণমেণ্ট এপছ স্বৰ্ণপ্ৰভা এনেকুৱা ধৰণৰ কেইটামান এপছ আছে যিবিলাক এপছত মানে চৰকাৰে হায়াৰ এডুকেশ্যনৰ কাৰণে মানুহক হেল্প কৰাৰ কাৰণে খুলিছে তাত ফ্ৰী এডুকেশ্যন দিয়া হয় সেই এপছকেইটা কেনেকুৱা ধৰণৰ কি সেইটো অকণমান চাব পাৰা ঠিক আছে আৰু এটা কুৱেশ্যন খুব বেছি ৰেলিভেণ্ট মোৰ লাগিলে এবলিউশ্যন অফ আনটাচেবিলিটি কোনটো আৰ্টিকলত আছে সেই কুৱেশ্যনটো মই পাইছিলোঁ যেতিয়া 2000 কিহত দিছিলোঁ 21ত যেতিয়া মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত দিছিলোঁ সেই কুৱেশ্যনটো আহিছিলে আৰু তাৰ লগতে তোমাৰ ৰাইট টু এডুকেশ্যন একখন কেতিয়া মানে ফ'ৰ্চ কৰা হৈছিলে কোনটো চনত সেই কুৱেশ্যনটো আহিছিলে তাৰপিছত তোমাৰ কোনটো আৰ্টিকলত ৰাইট টু এডুকেশ্যন আছে অফক'ৰ্ছ 21 হয় কিন্তু তাত এটা মিষ্ট্ৰি আছে 21A হয় তাতে 21ও অপশ্যন থাকিব 21Aও থাকিব তুমি কিন্তু এটো কৰিব লাগিব ঠিক আছে 21A হয় অনলি 21 নহয় তাৰ লগতে আৰু বহুত কিছুমান বস্তু আছে যিবিলাক বস্তু আহিব পাৰে যেনেকৈ আমাৰ নৰ্থ ইষ্টৰ কিছুমান ট্ৰাইব এইটো AO বুলি এটা ট্ৰাইব আছে নে কি AO কিবা এটা বুলি কয় এইটো মই নাজানো একচুৱেলি প্ৰনাউন্সিয়েশ্যনটো চ' সেনেকুৱা ধৰণৰ ট্ৰাইববিলাক কোনখন ষ্টেটৰ পৰা বিলং কৰে বা মেঘালয়ত কি কি ট্ৰাইব আছে তেওঁলোকৰ ছ'চাইটিখন পেট্ৰিয়াৰ্কি নে মেট্ৰিলিনিয়েল তেনেকুৱা ধৰণৰ বস্তুবিলাক সেইবিলাক কুৱেশ্যন আচলতে অহাৰ বহুত বেছি চান্স থাকে ঠিক আছে আৰু মই এটা মাৰ্ক কৰি থৈছিলোঁ হা আচ্ছা আৰু এটা বস্তু মই দেখিছিলোঁ ইমা মাৰ্কেট ইজ ভেৰি ইম্পৰ্টেণ্ট টুডে পাৰ্চপেক্টিভ মানে ওমেন পাৰ্চপেক্টিভৰ ফালৰ পৰা ইমা মাৰ্কেট মণিপুৰত আছে যিখন মই 2-1 কৈছোঁ কমেণ্টত ইমা মাৰ্কেটৰ বিষয়ে তোমালোকে চাব পাৰা মোৰ লাগে ইমা মাৰ্কেটৰ বিষয়ে কুৱেশ্যন আহিব নিচিনা ইমা মাৰ্কেটখন সম্পূৰ্ণ ওমেন বেছড মানে হয় আৰু যিহেতু ওমেন ইউনিভাৰ্চিটি হয় ওমেনৰ লগত ৰিলেটেড কুৱেশ্যন আহে তাৰমানে তো ওমেনৰ লগত ৰিলেটেড এতিয়া যিখন ৰিজাৰ্ভেশ্যন বিল আহিছিলে সেই বিলখনত কিমান % আছিলে ৰিজাৰ্ভেশ্যন ফৰ ওমেন মানে কি বুলি কয় পঞ্চায়তত যিটো চলি আছে সেইখনকে আমাৰ লোকসভা বা বিধানসভাত আহিবগৈ লাহেকৈ তো সেইবিলাকত কিমান % মানে ওমেনৰ কাৰণে সংৰক্ষিত আছে সেই বস্তুবিলাক ৰেলিভেণ্ট আছে আৰু আহিব পাৰে গতিকে কি ক'ম সকলোৱে প্ৰিপেয়াৰ কৰা অকণমান চোৱা সেনেকুৱা ধৰণৰ বস্তুবিলাক আৰু ওমেন ইউনিভাৰ্চিটিৰ ওপৰতো অকণমান চাব পাৰা এতিয়াৰ ভাইচ চেঞ্চেলৰ কোন আছে মই আগৰ ভিডিঅ'টো কৈছোঁ অৱশ্যে কেতিয়া হৈছিলে এষ্টাব্লিছ আহি যাব পাৰে একো ডাঙৰ কথা নহয় কাৰণ তুমি যিখন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ দিবলৈ গৈছা সেইখন ইউনিভাৰ্চিটি আহি যোৱাটো একো ডাঙৰ কথা নহয় গতিকে সেইবিলাকেই কথা নৰ্থ ইষ্টৰ প্ৰথমখন ওমেন ইউনিভাৰ্চিটি কি হয় বুলিও যদি কুৱেশ্যনটো আহে সেইখন কিন্তু আছাম ওমেন ইউনিভাৰ্চিটি হয় ঠিক আছে এইটো কনফিউজন কেতিয়াও নহ'বা এইটো ফাৰ্ষ্ট ওমেন ইউনিভাৰ্চিটি অফ এণ্টায়াৰ নৰ্থ ইষ্ট চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকৰ ৰেলিভেণ্ট মই দেখোঁ আৰু কিবা যদি মনত পৰে মই ভিডিঅ' আকাৰে দি থাকিম ভিডিঅ'বিলাক চাই থাকিবা বৰ বেছি দীঘলীয়া নকৰোঁ তোমালোকে চিট পালে মোৰে ভাল লাগে অবভিয়াছলি কাৰণ যেতিয়া মই ইউনিভাৰ্চিটিলৈ যাওঁ যোৱাবাৰ যেতিয়া গৈছোঁ মানে বহুতে মোক লগ পাই গৈছে বা ভিডিঅ' চাইছিলোঁ বহুত ভাল লাগে চ' বেষ্ট উইচেছ ফৰ অল তোমালোকে চিট পালে মোৰে ভাল লাগিব কমেণ্টত পিছত জনাবা কাৰ এক্সাম কেনেকুৱা হ'ল মই অবভিয়াছলি ভিডিঅ' দিম তো বি কানেক্টেড উইথ মি আৰু কিবা টেকনিকেল সুধিব লগা থাকিলে ইউনিভাৰ্চিটি গ্ৰুপতো সুধিব পাৰা বা মোকো সুধিব পাৰা মোৰ পৰা যদি কিবা প্ৰয়োজন থাকে তেতিয়াহ'লে মোক সুধিব পাৰা আৰু আজিলৈ ইমানেই আছিলে ডোণ্ট বি পেনিক এণ্ড প্লিজ ভালকৈ পঢ়া আৰু এক্সামটো ভালকৈ দিয়া আমি কথা পাতি থাকিম ঠিক আছে আজিলৈ আহিছোঁ এতিয়া